নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। NSP স্কলাৰশ্বিপ 2026 বৰ্ষৰ যি অনলাইন আবেদন আছিলে ইতিমধ্যে আউট হৈছে, অৰ্থাৎ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰী UG বা HS পাছ কৰিছে বা HSত পঢ়িবলৈ আৰম্ভ কৰিছে বা গ্ৰেজুৱেশ্যন পঢ়িব বা মাষ্টাৰ ডিগ্ৰী পঢ়িব তেওঁলোকে এপ্লাই কৰিব পাৰিব। কি স্কলাৰশ্বিপ এপ্লাই হৈছে বা কি আৰম্ভণি হৈছে মই আপোনালোকক জনাম, কেনেকৈ অনলাইন প্ৰচেছটো কৰিব বা OTR ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সবিশেষ দেখুৱাই দিম মই আপোনালোকক। গতিকে প্ৰথম পৰা শেষলৈকে ভিডিঅ'টো চাব। অফিচিয়েল ৱেবছাইটত আহিব NSP স্কলাৰশ্বিপ বুলি আপোনালোকে গুগলত চাৰ্চ কৰিব, নহ'লে scholarship.gov.in বুলি ডাইৰেক্ট চাৰ্চ কৰিলে এই পেজটোলৈ লৈ আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখিব মোবাইলত চাব পাৰে বা লেপটপ যিকোনোতে আপোনালোকে চাব পাৰে। ইয়াতে দেখিব এই আজকেইডাল, ইয়াতে দেখাৰ পিছত আপোনালোকে দেখিব এপ্লাই ফৰ স্কলাৰশ্বিপ, স্কিম অফ NSP, তাৰপৰা এপ্লিকেশ্যন ষ্টেটাছ, টেক ইউৰ পে'মেণ্ট সকলো আপোনালোকে ইয়াতে দেখিব। হাউ টু ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, লগইন, তাৰপিছত অফিচ এইবিলাক পাব। ইয়াত আপোনালোকে কি স্কিম আছে আপোনালোকে চাবৰ কাৰণে স্কিম অন NSP বুলি মাৰিব। NSP বুলি মৰাৰ পিছত আপোনালোকৰ সন্মুখত যিবিলাক স্কিম আছে গোটেই স্কিমবিলাক আহি যাব। ইয়াত আপোনালোকে স্কিমবোৰ চাব পাৰে এনেকৈ চেণ্ট্ৰেল ছেক্টৰ স্কিম, চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম, ষ্টেট স্কিম বা আমাৰ আছামৰ কি ষ্টেট স্কিম আছে সেইখিনিও চাব পাৰে। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে ষ্টেট স্কিমবোৰ আহি যাব। গতিকে ইয়াত আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। আপোনালোকে ইয়াত তলতে ষ্টেট আছে, মই আছামৰ কাৰণে দেখুৱাই দিওঁ। যিহেতু আপোনালোকৰ যি ইচ্ছানুদয় আছে বা বাকী যি চেণ্ট্ৰেল ছেক্টৰ যিবিলাক স্কিম আছে সেইবিলাক অনলাইন আবেদন আৰম্ভ হোৱা নাই, কিন্তু অসমৰ যিবিলাক আপোনালোকৰ স্কলাৰশ্বিপ আছিলে সেইবিলাকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকৰ অসমৰ কাৰণে OBC, SC, ST কাৰণে স্কলাৰশ্বিপবোৰ থাকে বা জেনেৰেলৰ কাৰণেও আছে, গতিকে সেইবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াত কৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ৰ পৰা 10লৈকে পঢ়িছে তেওঁলোকৰ কাৰণেও আছে। তাৰপিছত OBC স্কলাৰশ্বিপ আছে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক। প্ৰি মেট্ৰিক মানে হৈছে ক্লাছ 9ৰ পৰা 10লৈকে, ক্লাছ 9ৰ পৰা 10লৈকে। তাৰপিছত পষ্ট মেট্ৰিক হৈছে হায়াৰ ছেকেণ্ডেৰীৰ পৰা আপোনালোকৰ একদম গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যনলৈকে। ইয়াত আপোনালোকৰ সকলো উল্লেখ কৰা আছে, চাব পাৰে। তাৰপিছত আপোনালোকৰ ষ্টুডেণ্ট আছাম, তাৰপিছত পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট কাৰণে যদি চাব বিচাৰে ইয়াত অনলাইন আবেদন স্কিম অ'পেন 1 জুনৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। আপোনালোকে 30 ছেপ্টেম্বৰলৈকে অনলাইন আবেদন কৰিব পাৰিব, 30 ছেপ্টেম্বৰৰ পিছত হয়তো নোৱাৰিব। তাৰপিছত ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অ'পেন 31 অক্টোবৰ, ইনষ্টিটিউশ্যনে ভেৰিফিকেশ্যন কৰিব 31 অক্টোবৰ। তাৰপিছত আপোনালোকৰ DNO SNO অৰ্থাৎ ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফিকেশ্যন কৰিব আপোনালোকৰ 30 নৱেম্বৰ। গতিকে ডেটবিলাক দি দিছে। গতিকে আপোনালোকে স্পেচিফিকেশ্যনত যদি ক্লিক কৰে আপোনালোকৰ যিখন নটিচ আছে নটিচখন পঢ়িবলৈ পাব। অৰ্থাৎ SC কাৰণে হওক বা ST কাৰণে হওক চবৰ কাৰণে নটিফিকেশ্যনখন ছেইম হয়, আৰু পে'মেণ্টটো মোৰ মতে হয়তো চবৰ কাৰণে অলপ ইফাল সিফাল, কিন্তু মোৰ মতে ছেইম হ'ব পাৰে। গতিকে মই এখন তিনিটা হেৰিৰে দেখুৱাই দিম গাইডলাইনখিনি। গতিকে আপোনালোকে চাব ইয়াত আপোনালোকৰ কি আছে উল্লেখ কৰিছে সেইখিনি আপোনালোকে চাব। ইয়াত পে'মেণ্টটো আপোনালোকৰ মেইন আপোনালোকৰ ফ'কাছটো পে'মেণ্টতে থাকে, গতিকে আপোনালোকে পে'মেণ্টটো ইয়াত চাব। এলিজিবলটো আপোনালোকে সকলো হয়। যিসকল ছাত্ৰ ছাত্ৰী মাৰ্কছ বহুত কম অৰ্থাৎ তেওঁলোকে এপ্লাই কৰাটো বেছি সুবিধা হ'ব। এইখিনি ইচ্ছানুদয়টো এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 75ৰ ওপৰত পাৰ্চেণ্টেজটো দৰকাৰ হয় HSত। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বহুত কম পাৰ্চেণ্টেজ আছে তেওঁলোকে এইবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। আছামৰ হওক স্কলাৰশ্বিপ, আছামৰ যিবোৰ স্কলাৰশ্বিপ আছে সেইবিলাক। এটা আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াটো আপোনালোকৰ পঢ়িলেই হ'ল, কলেজখন বা স্কুলখন ৰেজিষ্টাৰ্ড হৈ থাকিলেই হ'ল, এইবিলাকেই নিয়ম। বেলেগ আপোনালোকৰ পাৰ্চেণ্টেজ আপোনালোকে ধৰি নিদিয়ে। তাৰপিছত এনুৱেল ইনকমটো ঘৰৰ 2.5 লাখতকৈ তলত হ'ব লাগিব, অৰ্থাৎ ইনকম চাৰ্টিফিকেট লাগিব। তাৰপিছত ইয়াত কৈছে যে কেণ্ডিডেট হু আফটাৰ পাছিং ওৱান ষ্টেজ অফ এডুকেশ্যন আৰ ষ্টাডিং ইন দ্য ছেইম ষ্টেজ এডুকেশ্যন ডিফাৰেণ্ট ছাবজেক্ট, তাৰপিছত নট এলিজিবল অৰ্থাৎ BA MA BCom আফটাৰ BA। অৰ্থাৎ আপোনালোকে ধৰি লওক কোনোবাই আৰ্টছত BA কৰিছিলে তাৰপিছত BCom কৰিছে, তেনেকৈ নহ'ব। অৰ্থাৎ BA কৰাৰ পিছত BCom কৰিছে, অৰ্থাৎ একেটা ছাবজেক্ট মানে BA আৰু MA কৰিব পাৰে, কিন্তু আপোনালোকে MA বোলে ইংলিছত কৰিছে আকৌ MA কৰিছে আছামিজত, তেনেকৈ নহ'ব। সেইবিলাক আপোনালোকৰ এলিজিবল নহয়, তেনেকৈ উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ গোটেই নটিফিকেশ্যনখন উল্লেখ কৰা আছে, চাব পাৰে। ইয়াত আপোনালোকৰ চাবলগীয়া একো নাই। ইনকমটো ক'লোঁ 2.5 লাখতকৈ তলত। ইয়াত কৈছে আৰু বেলেগ মোৰ এটা ৰেট পোৱা নাই। আপোনালোকে পে'মেণ্ট গ্ৰুপটো চাব, ইয়াত পে'মেণ্টখিনি কেনেকৈ দিয়া হয় চাব। ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেচনেল কোৰ্চ আৰু যিসকল ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট পঢ়িছে তেওঁলোকৰ পে'মেণ্ট হ'ব। যিসকল ডে স্কলাৰ অৰ্থাৎ যিসকলৰ ডে স্কুলত মানে ঘৰৰ পৰা অহা যোৱা কৰে তেওঁলোকৰ 7,000 টকা মাহিলী নহয় ইয়েৰলি, আৰু যিসকল হোষ্টেলত থাকিব তেওঁলোকক 13,500 টকা। তাৰপৰা আদাৰ প্ৰফেচনেল কোৰ্চ লিডিং টু ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট, অৰ্থাৎ বেলেগ যিবিলাক আমাৰ প্ৰফেচনেল কোৰ্চ থাকে সেইবিলাকৰ কাৰণে 6,500 টকা।
গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট কোৰ্চ নট কভাৰ আণ্ডাৰ গ্ৰুপ 1 গ্ৰুপ 2 সেইবিলাকৰ কাৰণে 3000 টকা বছৰেকত আৰু অল পষ্ট মেট্ৰিকুলেশ্যন পষ্ট ক্লাছ 10 লেভেলৰ কাৰণে 2500 টকা। গতিকে পে'মেণ্টটো আপোনালোকক মই জনাই দিছোঁ এইখিনি পে'মেণ্ট। গতিকে চাব পাৰে আপোনালোকে প্ৰত্যেক বছৰ 7000 6000 তেনেকৈ দিব। গতিকে এইখন হৈছে আপোনালোকৰ SC কাৰণে। OBC কাৰণে যদি চাই ইয়াত আপোনালোকে স্পেচিফিকেশ্যনটো যদি চাই ইয়াত আপোনালোকৰ OBC কাৰণে এইটো কৈছে যে গ্ৰুপ 1ত কোন কোন অন্তৰ্ভুক্ত হ'ব এইখিনি কথা উল্লেখ কৰিছে। গ্ৰুপ 1ত আছে কোন কোন এইখিনি চাব, পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা নৰ্মেল আমাৰ যিবিলাক আছে নৰ্মেলবিলাক হয়তো আপোনালোকৰ ইয়াত চাব। ডিগ্ৰী এণ্ড পষ্ট গ্ৰেজুৱেট লেভেল প্ৰফেচনেল কোৰ্চ চেল মিন অল প্ৰফেচনেল কোৰ্চ মেডিচিন এইবিলাক হ'ব গ্ৰুপ 1ত। গ্ৰুপ 2ত হ'ব আদাৰ প্ৰফেচনেল কোৰ্চ যিবিলাক মাছ কম কৰে MA কৰে BA কৰে এইবিলাক হৈছে গ্ৰুপ 2ত। গ্ৰুপ 3ত হৈছে গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট কোৰ্চ যিবিলাক নৰ্মেল আমাৰ BA BSc পঢ়িছে বা MSc কৰিছে তেওঁলোক হৈছে গ্ৰুপ 3ত। আৰু গ্ৰুপ 4 হৈছে ক্লাছ 9 10ৰ ল'ৰা ছোৱালীসকল ষ্টুডেণ্টসকল। গতিকে গ্ৰুপ 3টো মেইন আপোনালোকৰ যিসকল নৰ্মেল BA BSc বা MSc কৰিছে। গতিকে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এইখিনি আপোনালোকৰ পঢ়িলেই হ'ল যে কোনো পাৰ্চেণ্টেজৰ কথা নাই। তাৰপিছত ইয়াতো আপোনালোকৰ মই পে'মেণ্টটো দেখুৱাই দিওঁ কিমান পে'মেণ্ট দিছে OBC ক্ষেত্ৰত চাব ইয়াত গ্ৰুপ 1ৰ কাৰণে 20000 টকা ইয়েৰলি। তাৰপিছত আদাৰ প্ৰফেচনেল কোৰ্চ লিডিং ডিগ্ৰী ডিপ্ল'মা এইটো আপোনালোকৰ গ্ৰুপ 3টো আছিলে, গ্ৰুপ 3টোৰ কাৰণে 8000 টকা। তাৰপিছত 2 নম্বৰটোৰ কাৰণে 13000 টকা আৰু 4 নম্বৰটোৰ কাৰণে 5000 টকা। এইটো হৈছে OBC ক্ষেত্ৰত। গতিকে আপোনালোকে এইখিনি আপোনালোকৰ পে'মেণ্টখিনি, গতিকে আপোনালোকে এইখিনি পে'মেণ্ট আপোনালোকক মই দেখুৱাই দিছোঁ। তেনেকৈ পষ্ট মেট্ৰিক SC চাব পাৰে। SC এতিয়ালৈকে অহা নাই, ST অহা নাই হয়তো, প্ৰি মেট্ৰিকটো অহা নাই। পষ্ট মেট্ৰিক চবৰে আহিছে হয়তো, OBC আহিলে SC আহিলে আৰু STও আহিছে। গতিকে ST অহা নাই পষ্ট মেট্ৰিক, কিন্তু আপোনালোকৰ SC আৰু OBC আহিছে, হয়তো STও আপোনালোকৰ অপেনিং হৈ যাব। গতিকে আপোনালোকে এইখিনি এনেকৈ চাই ল'ব। তাৰপিছত অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটো যে দেখিছে এই এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটোত আপোনালোকে ক্লিক কৰিব। আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখিব লগ ইন ৰেজিষ্টাৰ নাও ইয়ৰ OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন যিটো নাম্বাৰ পায় সেইটো আপোনালোকে এবাৰেই দিয়া হয়। সেইটো আপোনালোকে যিমান পঢ়িব বা যিমান স্কলাৰশ্বিপ এপ্লাই কৰিব NSP যোগেদি সেইটোৱে হৈ যাব, বেলেগ আপোনালোকে এপ্লাই কৰিব নালাগে। অৰ্থাৎ আপুনি HS পাছ কৰাৰ পিছত গ্ৰেজুৱেশ্যন কৰিছে, গ্ৰেজুৱেশ্যনৰ পিছত মাষ্টাৰ ডিগ্ৰী কৰিছে, সেই একেটা নাম্বাৰে আপোনালোকক সকলো স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ যদি আপোনালোকে ৰেজিষ্টাৰ কৰিব বিচাৰে প্ৰথম ৰেজিষ্টাৰ বটনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ কৰিবৰ কাৰণে ইয়াত কৈছে যে ইউ আৰ বিং ৰিডাইৰেক্টেড অৰ্থাৎ কণ্টিনিউ কৰিব। এইটোত কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে আপোনালোকৰ NSP স্কলাৰশ্বিপৰ সেই স্কলাৰশ্বিপ ফৰ্মখন আপোনালোকৰ OTR ফৰ্মখন আহি যাব। OTR ফৰ্মত আপোনালোকৰ গাইডলাইনখিনি দিছে যে আপোনালোকৰ মেণ্ডেটৰী হয়। এছেঞ্চিয়েল কি লাগিব, এটা এক্টিভ মোবাইল নম্বৰ লাগিব, ন' পে'মেণ্ট, কোনো ধৰণৰ পে'মেণ্ট দিয়াৰ দৰকাৰ নাই, কিন্তু আধাৰ কাৰ্ডখন লাগিব। আধাৰ কাৰ্ডত থকা আপোনালোকৰ হয়তো যি মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰলৈ OTP যাব। গতিকে নেক্সট কৰিব এনেকৈ ক্লিক কৰাৰ পিছত। তাৰপিছত মোবাইল নম্বৰটো দিবলৈ কৈছে, মোবাইল নম্বৰটো আপোনালোকে দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত গেট OTP কৰিব। OTP কৰাৰ পিছত যিটো OTP আপোনালোকৰ মোবাইললৈ যাব ইয়াত দি দিব 6টা ডিজিটৰ এটা OTP যাব। OTPটো দিয়াৰ পিছত আপোনালোকে এণ্টাৰ কেপচা কোডটো কৰি পেলাই আপোনালোকে ভেৰিফাই বটনটোত ক্লিক কৰিব। OTP দি ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব EKYC 3 নম্বৰ ষ্টেপটো হৈছে প্ৰথম গাইডলাইন, তাৰপৰা ৰেজিষ্টাৰ মোবাইল নম্বৰ EKYC কৰাৰ পিছত ফিনিছ আহিব। EKYCত কৈছে আই হেভ আধাৰ থাকিলে আপোনালোকৰ আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰটো দিয়াৰ পিছত গেট OTP কৰিব। গেট OTP কৰাৰ পিছত আকৌ আপোনাৰ মোবাইললৈ যিটো আধাৰ নম্বৰত লিংক থাকিব, আধাৰ কাৰ্ডত যিটো নাম্বাৰ লিংক থাকিব সেইটোত OTP যাব। OTP যোৱাৰ পিছত আপোনালোকে OTPটো ইয়াত দি পেলাই আকৌ ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ 3 নম্বৰ ষ্টেপ হৈছে ফিনিছ। যদি আধাৰ নট ৰেজিষ্টাৰ্ড আই হেভ EID অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড নাই কিন্তু আপোনালোকে আধাৰ এপ্লাই কৰিছে EID নম্বৰটো পাইছে, তেতিয়াহ'লে EID নম্বৰটো দি EID ডেটটো অৰ্থাৎ কোনদিনা আপোনালোকে EID কৰিছিলে সেই ডেটটো দি টাইমটো দি ভেৰিফাই কৰিব পাৰে। সাধাৰণতে চবৰে আপোনালোকৰ আধাৰ থাকেই, গতিকে আপোনালোকে আই হেভ আধাৰ কৰি পেলাই আধাৰ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে গেট OTP কৰিব। OTP কৰাৰ পিছত আপোনালোকৰ ইয়াত OTP নাম্বাৰটো দিব, তাৰপিছত ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ ফিনিছ লাইন আহিব, 3 নম্বৰ ফিনিছ। গতিকে OTP দিয়াৰ পিছত আপোনালোকে ফিনিছ কৰি যি প্ৰচেছ আছে কমপ্লিট কৰিব। কমপ্লিট কৰাৰ পিছত এটা আপোনালোকে OTR পাব। OTRটো আপোনালোকে হয়তো আপোনালোকৰ মোবাইললৈও যাব পাৰে, নহ'লে আপোনালোকৰ মেইলত নাযায়। OTP যিটো OTR থাকে সেইটো আপোনালোকৰ মেইললৈ যাব। মেইললৈ গ'লে আপোনালোকে OTRটো লৈ পেলাই আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। নহ'লে আপোনালোকে যদি OTRটো নাযায় তেতিয়া আপোনালোকে কি কৰিব, যিটো আধাৰ নম্বৰ দিছিলে সেই আধাৰ নম্বৰ দি আপোনালোকে গেট OTP কৰি লগ ইন কৰিব পাৰে। 3টা অপশ্যন আছে আপোনালোকৰ ইয়াত। এটা আছে আপাৰ ID, আপাৰ IDটো কি মই সেইটো আপোনালোকক দেখুৱাম। আধাৰ, আপাৰ ID, OTRটো দিলে আপোনালোকৰ OTR এনেকৈ OTR এটা যাব আপোনালোকৰ 2026 চনৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে 2026 বুলি প্ৰথমত থাকিব, এনেকৈ এটা OTR যাব। OTR দি পেলাই আপোনালোকৰ এটা পাছৱৰ্ডো যাব।
সেই পাছৱৰ্ডটো দি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। যদি OTR-টো গৈছে তাৰপিছত বোলে আপোনালোকৰ OTR নাই যোৱা, OTR বোলে পোৱা নাই, তেতিয়া ফৰগট OTR মাৰিব। তাৰপিছত OTR মাৰিবৰ কাৰণে আপোনালোকৰ আধাৰ নম্বৰটো দিব, গেট OTP দিব। OTP দি এইটো দিয়াৰ পিছত আপোনালোকৰ ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ মোবাইলে OTR-টো গুচি যাব। যদি OTR-টো আছে তেতিয়াহ'লে আপোনাৰ বোলে যি হেৰি নাই, আপোনালোকে ধৰি লওক পাছৱৰ্ডটো পাহৰি গৈছে, পাছৱৰ্ডটো নাই, তেতিয়া আপোনালোকে ফৰগট পাছৱৰ্ড মাৰিব। ফৰগট পাছৱৰ্ড মাৰিলে আপোনালোকক OTR-টো দিবলৈ দিব। OTR দিয়াৰ পিছত গেট OTP কৰিব, মোবাইললৈ OTP যাব। তাৰপিছত আপোনালোকৰ যি পাছৱৰ্ড আছে পাছৱৰ্ড হয়তো বনাবলৈ দিব, নহ'লে আপোনালোকৰ পাছৱৰ্ডটো মোবাইললৈ চেণ্ড কৰি দিব। এনেকৈ আপোনালোকে OTR যোগেদিও লগ ইন কৰিব পাৰে, আধাৰ যোগেদিও লগ ইন কৰিব পাৰে, আপাৰ ID যোগেদিও লগ ইন কৰিব পাৰে। তাৰপিছত লগ ইন কৰাৰ পিছত আপোনালোকৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিবলৈ আহিব। OTR পাছৱৰ্ড পোৱাৰ পাছত আপোনালোকে এপ্লাই ফৰ, যিটো মই কৈছোঁ যে এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটো যে দেখিছে ছাইডত, সেই এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লগ ইন কৰিবলৈ আহিব। লগ ইনত OTR আৰু OTR আৰু পাছৱৰ্ডটো দি লগ ইন কৰিব। তাৰপিছত আপোনাৰ মোবাইললৈ OTP যাব। OTP দি আপোনালোকে কি কৰিব, ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব। আপোনালোকে মাই প্ৰফাইল লিখিব, মাই এপ্লিকেণ্ট লিখিব। আপোনালোকে কেতিয়াবা কি হয়, আপোনালোকৰ লগ ইন কৰাৰ পাছত এইখন নাহিব পাৰে, কিন্তু আকৌ পুনৰ গৈ আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপ যে বটনটো দেখিছিলে তাত গৈ পুনৰ আকৌ লগ ইন কৰিব। তেতিয়াহে আপোনালোকৰ দুবাৰ লগ ইন কৰিলেহে মোৰ শ্ব' হয়। মোৰ মুঠতে মই দেখিলোঁ যি আপোনালোকে এবাৰ লগ ইন কৰিব, যেতিয়া আপোনালোক OTR-টো পোৱাৰ পাছত লগ ইন কৰিলে অকল মাই প্ৰফাইলটোহে শ্ব' কৰিব। কিন্তু যদি আকৌ আপুনি গৈ পেলাই এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটোত গৈ যদি আকৌ ক্লিক কৰে, তেতিয়াহে আপোনালোকৰ লগ ইন কৰাৰ পিছত আকৌ এই 2 নম্বৰ পেজটো খোল খায়। মানে প্ৰথম আপোনালোকে OTR ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা পেজ আহিব, সেইটো যে মাই প্ৰফাইলটোহে আহি দেখুৱাব। কিন্তু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে গৈ পেলাই আকৌ এপ্লাই ফৰ স্কলাৰশ্বিপ বটনটোত ক্লিক কৰি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এনেকৈ আহিব আপোনালোকৰ। যদি আগতে এপ্লাই কৰি আহিছে তেতিয়াহ'লে এনেকৈ দেখুৱাব, মই আগতে এপ্লাই কৰি থকাৰ কাৰণে দেখুৱাইছে এপ্লাই 25-26 এপ্লাই কৰি দিছোঁ, বা 24-25 এপ্লাই কৰা আছিল কাৰণে দেখুৱাইছে। আপোনালোকে যে নতুন আহিব তেতিয়া কি কৰিব, এপ্লাই ফ্ৰেছ, অৰ্থাৎ আপোনালোকে নতুনকৈ এপ্লাই কৰিব যেতিয়া এপ্লাই ফ্ৰেছ বটনটোত ক্লিক কৰিব। এপ্লাই ফৰ ইয়াত কৈছে যে ইউ মাষ্ট ফিল আউট বেছিক ইনফৰমেশ্যন বিফৰ এপ্লাইং ফৰ স্কলাৰশ্বিপ, অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ আগতে আপোনালোকৰ বেছিক যিখিনি ইনফৰমেশ্যন আছে ইনফৰমেশ্যনখিনি এপ্লাই কৰিব গৈছে। অৰ্থাৎ ইয়াত আপোনাৰ দেখিব, ইয়াত ফিল বেছিক ডিটেইলছ, ফিল বেছিক ডিটেইলছত ক্লিক কৰি আপোনালোকে প্ৰথম বেছিক ডিটেইলছখিনি এপ্লাই কৰিব লাগিব। ইয়াত মোৰ যি বেছিক ডিটেইলছ আছে সেইখিনি অলৰেডি আছে, গতিকে ইয়াত ফিল আপ কৰিবলৈ দৰকাৰ নাই। বেছিক ডিটেইলছত আপোনালোকৰ সুধিছে স্কলাৰশ্বিপ কেটেগৰী, স্কলাৰশ্বিপ কেটেগৰীটো সুধিব পষ্ট মেট্ৰিক নে প্ৰি, পষ্ট মেট্ৰিক দিব যিসকলে SSC পাছ কৰিছে। কমিউনিটিটো চিলেক্ট কৰিব, জেনেৰেল, OBC, ST প্লেন। জেনেৰেলটো চিলেক্ট কৰিলে জেনেৰেলৰ যিখিনি আপোনালোকৰ স্কলাৰশ্বিপ আছে মুকলি হৈছে সেইখিনি আহি যাব। যদি আপোনালোকৰ জেনেৰেলৰ একো স্কলাৰশ্বিপ নেদেখে তেতিয়াহ'লে আপোনালোকে এতিয়া ৰাখি থ'ব, অলপ আগষ্টমান পাওঁতে আপোনালোকে এপ্লাই কৰিব। তেতিয়া কি হ'ব, হয়তো জেনেৰেলৰ কাৰণে স্কলাৰশ্বিপ এপ্লাই ওলাব পাৰে। অৰ্থাৎ মোৰ যি জেনেৰেল কেটেগৰী আছিলে, জেনেৰেল কেটেগৰীখিনিও স্কলাৰশ্বিপ আহিছিলে, স্কলাৰশ্বিপ মই পাইছিলোঁ, গতিকে আপোনালোকে জেনেৰেলৰ স্কলাৰশ্বিপ আহে। গতিকে সেইবিলাক চাব। স্কলাৰশ্বিপ আপোনালোকে জেনেৰেলটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ জেনেৰেলৰ যিবিলাক স্কলাৰশ্বিপ থাকে সেইবিলাক এপ্লাই কৰিব। যেনেকৈ জেনেৰেলৰ NEC বুলি এটা আহে নেকি মোৰতে, আপোনালোকৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে এটা স্কলাৰশ্বিপ থাকে। তেনেকৈ বেলেগ বেলেগ স্কলাৰশ্বিপ আছে জেনেৰেলৰ কাৰণেও থাকে, গতিকে আপোনালোকে জেনেৰেলৰ কাৰণেও এপ্লাই কৰিব পাৰে। গতিকে যদি মই OBC দুখন মতে OBC চিলেক্ট কৰিছোঁ, ৰিলিজনটো আপোনালোকে ইয়াৰ পৰা ল'ব, নিজৰ ৰিলিজনটো। তাৰপিছত এনুৱেল ইনকামটো আপোনালোকৰ ঘৰৰ ইনকামটো দিব কিমান, মই খবৰ কাৰণে লৈছোঁ। তাৰপিছত সুধিছে দিব্যাংগজন হয় নেকি, যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। পেৰেণ্ট প্ৰফেশ্যন, ঘৰৰ মা দেউতাই কি কৰে সুধিছে, ইয়াত আপোনালোকে যদি পায় দিব। বেডি ৱৰ্কাৰ, চাইন ৱৰ্কাৰ একো নাই, যদি আপোনালোকে একো নাই পোৱা তেতিয়া আপোনালোকে আদাৰ্ছটো ক্লিক কৰিব। তাৰপিছত মেৰিটেল ষ্টেটাছ, আপোনাৰ মেৰিটেল ষ্টেটাছ সুধিছে আপুনি বিবাহিত নে আনবিবাহিত, যদি আনমেৰিড বুলি দিব। এনি অফ দ্য পেৰেণ্ট নট এলাউড, অৰ্থাৎ আপোনাৰ মা দেউতা নাই নেকি, যদি নাই তেতিয়াহ'লে আপোনালোকে দিব পাৰে, নহ'লে নট এপ্লিকেবল দিব, অৰ্থাৎ মা দেউতা আছে গতিকে নট এপ্লিকেবল, এইটো এপ্লিকেবল নহয়। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছটো সুধিছে, ডমিচাইল ষ্টেটাছ আপোনালোকে দিব ইয়াৰ পৰা। আপোনাৰ ডমিচাইল ষ্টেটাছ কি, আছাম বুলি উল্লেখ কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ইয়াৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ লোকেলিটি কেনেকুৱা, চহৰ গাঁও কি হয়, যিহেতু সাধাৰণতে আপোনাৰ গাঁও থাকে গতিকে ৰুৰেল দিব। তাৰপিছত চাব ডিষ্ট্ৰিক্ট সুধিছে, আমাৰ চাব ডিষ্ট্ৰিক্ট কি সুধিছে, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব চাব ডিষ্ট্ৰিক্টটো আপোনালোকে সুধিব। তাৰপিছত এনেকৈ চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত সেই চাব ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে আপোনাৰ গাঁওখন চিলেক্ট কৰিব, ইয়াত আপোনালোকে গোটেই গাঁওবোৰ আহিব, ইয়াৰ পৰা আপোনালোকে নিজৰ গাঁওখন চিলেক্ট কৰিব, ইয়াৰ পৰা গোটেই গাঁও আছে গোটেই গাঁওবোৰ চিলেক্ট কৰিব। তাৰপিছত ঘৰৰ নাম্বাৰটো বিচাৰিছে, ঘৰৰ নাম্বাৰটো দিব, ঘৰৰ নাম্বাৰটো কিমান এইটো উল্লেখ কৰিব ইয়াৰ পৰা। এণ্টাৰ ইউৰ পাৰ্মানেণ্ট এড্ৰেছ, অৰ্থাৎ ঘৰৰ নাম্বাৰটো ইয়াত উল্লেখ কৰিব, এনেই মই দেখুৱাবৰ কাৰণে দিছোঁ। অৰ্থাৎ হাউচ নাম্বাৰ 3টা ডিজিট হ'বলৈ বুলি কৈছে, গতিকে আগত এটা 0 লগাই দিব। তাৰপৰা ষ্টেট লাইনটো দিবলৈ কৈছে, এনেই মই XYZ দিছোঁ, এতিয়া
তাৰপিছত আহি গ'ল আপোনালোকৰ লোকেলিটি এৰিয়া লোকেলিটিটো সুধিছে এইটো মই XYZ দিছোঁ আপোনালোকে দি দিব স্কুল কিবা থাকিলে দি দিব যি আছে আপোনালোকৰ সন্মুখত ঘৰৰ ওচৰত যি থাকে লেণ্ডমাৰ্ক যি থাকে নামঘৰ থাকে স্কুল থাকে যি থাকে এনে প্ৰচিড কৰিব প্ৰচিড কৰাৰ পিছত আপোনালোকৰ এইটো আহি যাব তাৰপিছত পিন কোডটো দিবলৈ কৈছে পিন কোডটো আপোনালোকে উল্লেখ কৰিব পিন কোডটো দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটনত আপোনালোকে ক্লিক কৰিব জেনেৰেল ইনফৰমেশ্যনখিনি দিয়াৰ পিছত আহিলে আপোনালোকৰ এইখিনি একাডেমিক ডিটেইলছ আপোনালোকৰ ইয়াত দেখিছেনে জেনেৰেল ইনফৰমেশ্যন একাডেমিক ডিটেইলছ এপ্লিকেণ্ট স্পেচিফিকেশ্যন এপ্লিকেণ্ট আণ্ডাৰটেকিং ইয়াত আপোনালোকৰ আহিব ইয়াত সুধিছে প্ৰেজেণ্ট কোৰ্ছ ক্লাছ ডিটেইলছ অৰ্থাৎ আপোনালোকৰ প্ৰথম আপুনি ক'ত পঢ়িছে বা ক'ত এডমিশ্যন লৈছে সেই কলেজখনৰ নাম চাৰ্চ কৰিব লাগিব চাৰ্চ কৰি ল'ব লাগিব এতিয়া ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব ইয়াত আছাম বুলি ইয়াত আপোনালোকৰ প্ৰাইভেট কলেজবিলাকৰ কাৰণেও এপ্লাই কৰিব পাৰে যিসকলে প্ৰাইভেটত পঢ়িছে তেওঁলোকেও এপ্লাই কৰিব পাৰে যদি প্ৰাইভেট কলেজখন আপোনালোকৰ NSP স্কুলত যদি ৰেজিষ্টাৰ্ড আছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ ওলাই যাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব কোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ কলেজখন বা স্কুলখন আছে এইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব তাৰপিছত এণ্টাৰ ইউৰ ইনষ্টিটিউট নাম বা এনেকৈ আপোনালোকে যদি ডাইৰেক্ট চাৰ্চ কৰি দিয়ে তেতিয়া সেই ডিষ্ট্ৰিক্টত থকা গোটেই কলেজ স্কুলবিলাকৰ নাম ওলাই পৰিব এনেকৈ ওলাই পৰিব গোটেই প্ৰাইভেট থাকিলে প্ৰাইভেটবোৰ ওলাই আহিব যিহে চব ওলাই আহিব এনেকৈ ক্লিক কৰি আপোনালোকে EQS অৰ্থাৎ আপোনালোকৰ কলেজৰ কৈছে EQS এতিয়ালৈকে কমপ্লিট কৰা নাই এইবোলো ভেৰিফাই এপ্লিকেশ্যন অৰ্থাৎ আপোনালোকৰ কলেজখনে EQS কৰিব সেইটো পিছত কৰিব স্কুলবিলাকে কলেজবিলাকে গতিকে এইটো আপোনালোকে চিলেক্ট কৰি ৰাখিব তেনেকৈ প্ৰেজেণ্ট ক্লাছ আপোনালোকে কোনটো নামভৰ্তি কৰিছে ক্লাছ 11 12 ক্লাছ 12হে আহিছে গতিকে আপোনালোকৰ ইয়াত আপোনালোকৰ দুটা অপশ্যন থাকে চাব মই গতিকে দুটা অপশ্যন এটা অপশ্যনতে আহিলে গতিকে মই দুটা অপশ্যন আহিব লাগে মোৰতে কাৰণ এটা হৈছে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে থাকে এটা হৈছে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে থাকে গতিকে আপোনালোকে দুটা অপশ্যন থাকিব লাগে মোৰতে চাগে ইয়াত দুটা অপশ্যন অহা নাই চাগে এতিয়ালৈকে কিন্তু দুটা অপশ্যন থাকে আপোনালোকৰ হয়তো আপোনালোকে চাব ইয়াত আহিবও পাৰে যদি নাহা আপোনালোকে মোৰতে ইয়াত দুটা অপশ্যন আহিব লাগে চাৰ্চ কৰিলে হয়তো আহিব পাৰে এটা গ্ৰেজুৱেশ্যনৰ কাৰণে এটা আপোনালোকৰ ইয়াত দেখিছে আপোনাৰ দুটা আছে গতিকে আপোনালোকে ইয়াত দুটা মই প্ৰথমটো চিলেক্ট কৰিলোঁ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আহিলে ছেকেণ্ডটো চিলেক্ট কৰিলে আপোনালোকৰ হয়তো গ্ৰেজুৱেশ্যনৰ কাৰণে আহিব পাৰে হয় গ্ৰেজুৱেশ্যনৰ কাৰণে আহিছে আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আহিছে গতিকে এইটো 2 নম্বৰটো চিলেক্ট কৰিব আপোনালোকে যিটো C লিখা থাকে বা এইটো চিলেক্ট কৰিব ইয়াত মই আপোনালোকৰ গ্ৰেজুৱেশ্যন বেচেলৰ অফ আৰ্টছ 3 years যিসকলে FYGB পঢ়িছে 4 বছৰ তেওঁলোকৰ কাৰণেও একেটাই হয় যিটো চুজ কৰে আপোনালোকে তাৰপিছত প্ৰেজেণ্ট ক্লাছ অৰ্থাৎ প্ৰেজেণ্ট ক্লাছ কি হ'ব আপোনালোকে প্ৰথমত নামভৰ্তি কৰিছে যে ফাৰ্ষ্ট ছেমিষ্টাৰ হ'ব যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী হয় যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি নামভৰ্তি কৰিছে ডেটটো ক'ব যে আপোনালোকৰ ক্লাছটো কেতিয়া ষ্টাৰ্টিং হৈছে সেইটো উল্লেখ কৰিলেও হ'ব গ্ৰেজুৱেশ্যনৰ কাৰণে মই গ্ৰেজুৱেশ্যনৰ কাৰণে দেখুৱাই দিওঁ গতিকে গ্ৰেজুৱেশ্যনসকলে এইটো চিলেক্ট কৰিব তাৰপিছত প্ৰেজেণ্ট ক্লাছটো ক'লোঁ ষ্টাৰ্টিং ডেটটো কিমান সুধিছে গতিকে ষ্টাৰ্টিং ডেট আপোনালোকে কেতিয়াৰ পৰা পঢ়িছে অৰ্থাৎ এতিয়া আপোনালোকৰ যিসকল সমাপত এডমিশ্যন ল'লে তেওঁলোকে হয়তো এতিয়া নামভৰ্তি কৰিছে চাগে গতিকে আপোনালোকৰ দি দিব এইটো মোৰতে জুলাই 1 তাৰিখৰ পৰা হ'ব চাগে তাৰপিছত এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন এনৰলমেণ্ট নাম্বাৰ অৰ্থাৎ আপোনালোকৰ যিটো এডমিশ্যন নম্বৰ পাইছে এনৰলমেণ্ট নাম্বাৰ পাইছে স্মাৰ্ট পৰ্টেলত সেইটো দিলেও হৈ যাব স্মাৰ্ট পৰ্টেলৰ পৰা এনৰলমেণ্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলেই হ'ব মই দেখুৱাবৰ কাৰণে দুটা নাম্বাৰ দি দিছোঁ এডমিশ্যন ইয়েৰটো সুধিছে 2026 চনত ইয়েৰ কৰিছে ৰোল নাম্বাৰটো আছে যদি দিব ৰোল নাম্বাৰ পাইছে যদি দি দিব ক্লাছ ৰোল নাম্বাৰটো তাৰপিছত ছেকশ্যন থাকিলে দিব পাৰে নাথাকিলে নাই মোড অফ ষ্টাডিটো কি হয় আপোনালোকৰ ৰেগুলাৰ হয় অৰ্থাৎ আপোনালোকে ৰেগুলাৰ পঢ়িছে হোষ্টেল আছে নেকি যদি হোষ্টেল আছে য়েছ ক'ব নহ'লে ন' ক'ব হোষ্টেল য়েছ ক'লে হয়তো আপোনালোকৰ হোষ্টেলৰ ডিটেইলছ দিবলৈ আহিব পাৰে চাগে নাহা গতিকে আপোনালোকে হোষ্টেল য়েছ ক'ব পাৰে ন' ক'ব পাৰে এইটো আপোনালোকৰ কথা কিন্তু হোষ্টেল থাকিলে হয়তো আপোনালোকে কিবা প্ৰুফ দিব পাৰে প্ৰিভিয়াছ একাডেমিক ডিটেইলছ অৰ্থাৎ আগৰ ডিটেইলছ দিব লাগিব আপোনালোকৰ আগৰ ডিটেইলছ কি হ'ব এটা আমাৰ আছাম বোৰ্ডখন আহিব গতিকে আছাম আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছে যদি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ল'ব যদি আপুনি হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষত নামভৰ্তি কৰিছে অৰ্থাৎ HSৰ ফাৰ্ষ্ট ইয়েৰ নামভৰ্তি কৰিছে তেতিয়াহ'লে আপোনালোকে বোৰ্ড অফ ছেকেণ্ড ইয়েৰ এডুকেশ্যন আমাৰ যি আছাম আছে সেইটো আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে সেইটো ইয়াত ওলাব পাৰে চাব বোৰ্ড অফ ছেকেণ্ড ইয়েৰ এডুকেশ্যন অফ আছাম ইয়াত আপোনালোকে বিচাৰি থোৱাতকৈ ডাইৰেক্ট আছাম বুলি মাৰিব আছামত থকা যি আছে চব আহি যাব এটা বোৰ্ড অফ ছেকেণ্ড ইয়েৰ এডুকেশ্যন আছাম দেখিছে গতিকে এনেকৈ চাৰ্চ কৰিব যদি আপোনালোকে BA BSc নামভৰ্তি কৰিছে প্ৰিভিয়াছ ক্লাছ আপোনালোকৰ কি হ'ব হায়াৰ ছেকেণ্ডেৰী হ'ব গতিকে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ দিব ইয়াত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী পঢ়িছে তেতিয়াহ'লে আপোনালোকে যি ইউনিভাৰ্চিটি আছে ইউনিভাৰ্চিটি চাৰ্চ কৰিব প্ৰিভিয়াছ পাছিং ইয়াৰ কিমান পজিশ্যন হ'ব
প্ৰিভিয়াছ ক্লাছ কোৰ্চ কোৱালিফাইং এক্সাম কি পাছ কৰিছে আপুনি আপোনালোকে ক্লাছ 12 পাছ কৰি আহিছে যদি মাষ্টাৰ ডিগ্ৰী পঢ়িছে তেতিয়াহ'লে ডিগ্ৰী গ্ৰেজুৱেট যদি আপোনালোকে হেৰি পঢ়ি আহিছে অৰ্থাৎ PG ইণ্টাৰমিডিয়েট 12 আৰু আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী নাম ভৰ্তি কৰিছে তেতিয়াহ'লে আপোনালোকে ক্লাছ 1 to 10 টো চিলেক্ট কৰিব এইটো চিলেক্ট কৰিব যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ নাম ভৰ্তি কৰিছে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পঢ়িছে তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰীটো চিলেক্ট কৰিব এইটো আৰু যদি যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰিছে তেওঁলোকে ডিগ্ৰী গ্ৰেজুৱেটটো চিলেক্ট কৰিব মই আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীটো চিলেক্ট কৰিছোঁ আপোনালোকৰ পাৰ্চেণ্টেজ কিমান আছিলে সুধিছে 80 75 যি আছিলে আপোনালোকে দিব পাৰে 60 আছিলে উল্লেখ কৰিছে উল্লেখ কৰিব তাৰপিছত 10 ডিটেইলছ ক্লাছ 10ৰ ডিটেইলছ দিবলৈ আহিছে আপোনালোকৰ ক্লাছ 10ৰ ৰোল নম্বৰটো সুধিছে মই এনেই আপোনালোকক দেখুৱাবৰ কাৰণে দি দিছোঁ এইটো আপোনালোকে দিব যি হয় আপোনালোকৰ তাৰপিছত ৰি এণ্টাৰ কনফাৰ্ম কৰিবলৈ কৈছে ৰোল নম্বৰ সেই একেটাকে আপোনালোকৰ যিটো নাম্বাৰ দিছে আপুনি এইটো আপোনাক কনফাৰ্ম কৰিবলৈ কৈছে বৰ্ডটো কি হ'ব আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব আসাম বুলি ডাইৰেক্ট চাৰ্চ কৰিব এটা আসাম সিলেক্ট কৰা মতে হয়তো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম আহি যাব ইয়াৰ অফ পাছিংটো কিমান চনত কৰিছে এইটো উল্লেখ কৰিব আপোনালোকে তাৰপিছত মাৰ্কছটো কিমান আছিল সুধিছে গতিকে পাৰ্চেন্টেজ কিমান পাইছিল উল্লেখ কৰিব ক্লাছ 10 তাৰপিছত 12 টো একেই দিব লাগিব আপোনালোকে 12 ৰোল নম্বৰটো দিব ৰোল নম্বৰটো কিমান আছিলে ৰি এণ্টাৰ কৰিবলৈ কৈছে আপোনালোকৰ ৰোল নম্বৰটো ৰি এণ্টাৰ কৰিছোঁ বোৰ্ড আসাম হায়াৰ ছেকেণ্ডাৰী অট'মেটিক আহি যাব ইয়াৰ পাছিং আহি যাব আগতে ভৰাইছে কম্পিটিটিভ এক্সাম কিবা দিছে নেকি যদি দিছে আপোনালোকে এইখিনি দিব পাৰে নাথাকিলে নাই দিয়া যদি আপোনালোকে সেভ এণ্ড নেক্সট বুটামটোত ক্লিক কৰি পিছৰ পেজলৈ যাব পাৰে এপ্লিকেশ্যন স্পেচিফিক ডিটেইলছ আৰ নট ৰিকুৱাৰ্ড ফৰ এপ্লিকেশ্যন কণ্টিনিউ কৰিব পাৰে আপোনালোকে ইয়াত আপোনালোকৰ স্পেচিফিকেশ্যন অহা নাই কিন্তু আপোনালোকৰ আণ্ডাৰটেকিং আহিছে আই এগ্ৰি কৰি ছাবমিট বেছিক ডিটেইলছ কৰিব পাৰে কিন্তু মোৰ এপ্লিকেশ্যনখন আহিব দিছিলে কিন্তু অহা নাই কৈছে কি অহা নাই গ' টু একাডেমিক ডিটেইলছত কিবা ভুল হৈছে সেইকাৰণে অহা নাই হয়তো স্কুল কলেজখনে হয়তো KYC কৰা নাই কাৰণে অহা নাই বা কিবা কাৰণে অহা নাই কিন্তু আপোনালোকৰ এইটো আহিব লাগে গতিকে এইখিনি আপোনালোকে সেভ এণ্ড নেক্সট বুটামত ক্লিক কৰাৰ পিছত কণ্টিনিউ কৰি দিব ইয়াত হয়তো অহা নাই চাওঁ কি হয় কিন্তু আপোনালোকৰ আহিব লাগে ইয়াত স্পেচিফিকেশ্যনত আহিব লাগে ছাবমিট কৰি দিছোঁ বেছিক ডিটেইলছ আপোনালোকৰ ছাবমিট হৈ গৈছে ছাবমিট হোৱাৰ পিছত আপোনালোকৰ এতিয়া আপোনালোকে এপ্লাই ফেজ বুটামটোত ক্লিক কৰিব এপ্লাই ফেজ বুটামটোত ক্লিক কৰিলে আপোনালোকৰ এইখিনি আহিব একাডেমিক ইয়াৰ 26-27 তাৰপিছত এইখিনি আপোনালোকে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত আই এগ্ৰি বুটামটোত ক্লিক কৰিব পোষ্ট মিটিং এপ্লিকেশ্যন টাইপটো কি হ'ব আপোনালোকৰ স্কলাৰশ্বিপ এপ্লাই কৰিব তাৰপিছত আপোনালোকৰ অসমদিন আহিব তাৰপিছত ইয়াত দেখিছে 26-27 আহি গ'ল 26 অহাৰ পিছত প্ৰচিড বুটামটোত ক্লিক কৰিব ফেজ তাৰপিছত আপোনালোকৰ ছাবমিট ইয়ৰ এপ্লিকেশ্যন কাৰেণ্ট ষ্টেটাছ কি হৈ আছে ইয়ৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন হোৱা নাই এতিয়ালৈকে এনেকৈ আহি যাব তাৰপিছত ভেৰিফিকেশ্যন ডিটেইলছ এনেকৈ মাইলষ্ট'ন এইবিলাক থাকিব গতিকে আপোনালোকে দিব তাৰপিছত পে'মেণ্ট ডিটেইলছ নাই এইবিলাক অহা নাই গতিকে আপোনালোকে চাব তাৰপিছত আপোনালোকৰ ফিল্ড এডিট এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে এডিটো কৰিব পাৰে ইয়াত আপোনালোকৰ ফিল্ড এডিট দিছে মই এইটো ছেভ নকৰিলোঁ যেতিয়া আপোনালোকৰ এইখন আপোনালোকৰ স্পেচিফিকেশ্যন আহিছিলে স্কিম এভেইলেবল কি আছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আহি আছে দেখিছেনে গতিকে আপোনালোকে এপ্লাই কৰাৰ আগত ফিল্ড এডিট কৰিব পাৰে এইটো ষ্টেটাছটো ছেভ এণ্ড নেক্সট বুটাম ক্লিক কৰিব এখন এপ্লিকেশ্যন আহি গৈছে তাৰপিছত ডু ইউ বিলং টু DNT কেটেগৰী ন' কৰি পেলাই ছেভ এণ্ড নেক্সট কৰিব তাৰপিছত আহি গ'ল অ'কে কৰিব তাৰপিছত আপোনালোকৰ ডকুমেণ্ট কি আপলোড দিবলৈ আহিছে কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব OBC কাষ্ট চাৰ্টিফিকেট ইনকম চাৰ্টিফিকেট দিব লাগিব এই দুটা ডকুমেণ্ট আপলোড দিব লাগিছে বেলেগ ডকুমেণ্ট আপলোড দিবলৈ অহা নাই ডকুমেণ্টখিনি আপোনালোকে এনেকৈ দুটা ডকুমেণ্ট দিব লাগিব ডকুমেণ্টখিনি দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট বুটামটোত ক্লিক কৰিব তাৰপৰা ডকুমেণ্ট আপলোড হৈ যাব তাৰপিছত আই এগ্ৰি কৰাৰ পিছত ফাইনেল ছাবমিট আহি যাব ফাইনেল ছাবমিট অহাৰ পিছত ফৰ্মখন আপোনালোকৰ ছাবমিট হৈ যাব ছাবমিটটো ফটোকপি যিটো প্ৰিণ্ট আউট আছে প্ৰিণ্ট আউটটো নি পেলাই আপোনালোকে কি কৰিব লাগিব কলেজত গৈ ছাবমিট কৰিব লাগিব ছাবমিট কৰোঁতে আপোনালোকৰ যিবোৰ ডকুমেণ্ট আছে ডকুমেণ্টবোৰ দিব লাগিব ইনকম চাৰ্টিফিকেট দিব লাগিব কাষ্ট চাৰ্টিফিকেট দিব লাগিব সেইবিলাক আপোনালোকে দিব লাগিব যদি আপোনালোকৰ ফৰ্মখন কিবা ভুল হৈছে আপোনালোকে উইড্ৰ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে উইড্ৰ এপ্লিকেশ্যন বুটামত ক্লিক কৰি আপোনালোকে উইড্ৰ কৰিব পাৰে গতিকে আপোনালোকৰ দুটা অপশ্যন আছে ইয়াত তিনিটা অপশ্যন আছে এটা হৈছে ষ্টেটাছটো চাব পাৰে এটা হৈছে আপোনালোকে বেছিক ইনফৰ্মেশ্যন আপোনালোকে ফিল আপ কৰাৰ পিছত লগ কৰাৰ পিছত আপোনালোকৰ ফিল্ড এডিট অৰ্থাৎ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব তাৰপিছত আপোনালোকে
ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত যিখন ফৰ্ম পাব, যিখন এপ্লিকেণ্ট ফৰ্ম পাব, সেইখন নি আপোনালোকে কলেজত দিব লাগিব। দিয়াৰ পিছত আপোনালোকৰ কলেজে ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকে ইয়াত আহি ষ্টেটাছটো চাই দিব পাৰিব। ষ্টেটাছত আপোনালোকে ছাবমিটৰ এপ্লিকেশ্যন কলেজে ভেৰিফাই কৰিছে নাই কৰা সেইখিনি আপোনালোকে চাব পাৰিব। যদি আপোনালোকৰ এপ্লিকেশ্যনখন কিবা ভুল হয় আৰু উইথড্ৰ কৰিব বিচাৰে, তেতিয়া আপোনালোকে ফৰ্মখন ডিলিট কৰিব পাৰে। ৰিজনটো কি কাৰণে উইথড্ৰ কৰিব বিচাৰিছে, ইয়াত কৈছে যে ৰং ডিটেইলছ ফিল। যদি ডিটেইলছ ফিল ভুল কৰিলে তেতিয়াহ'লে আপোনালোকে উইথড্ৰ বটনটো ক্লিক কৰি অ'কে বটনটো কৰাৰ পিছত ফৰ্মখন কি হ'ব, আপোনালোকৰ মোবাইলৰ OTP যাব। OTP যোৱাৰ পিছত আপোনালোকৰ OTPটো দিব লাগিব। OTPটো দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন কি হ'ব, উইথড্ৰ হৈ যাব। মই OTPটো দি দিয়া মাত্ৰকে, যিটো OTP আহিছে সেইটো দি দিয়া মাত্ৰকে আপোনালোকৰ ফৰ্মখন নট এপ্লিকেবল উইথড্ৰ কৰিছে, এপ্লিকেশ্যন উইথড্ৰন ছাকচেছফুলি, অৰ্থাৎ মোৰ ফৰ্মখন উইথড্ৰ হৈ গ'ল। গতিকে আপোনালোকে এনেকৈ উইথড্ৰ কৰিব লাগিব। যদি উইথড্ৰ কৰিব বিচাৰে উইথড্ৰ কৰিব পাৰে। তাৰপিছত আকৌ নতুনকৈ আপোনালোকে বেছিক ডিটেইলছখিনিতো ফিল আপ হৈ আছে, এপ্লাই ফেচ বটনটো ক্লিক কৰি আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব। এনেকৈ আপোনালোকে যি স্কলাৰশ্বিপ আছে, OBC হওক, SC হওক, ST হওক, তেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। প্ৰথম আপোনালোকে OTR ৰেজিষ্ট্ৰেশ্যন, দ্বিতীয়তে আপোনালোকে বেছিক ইনফৰ্মেশ্যনখিনি ভৰাব লাগিব। তাৰপিছত তৃতীয়তে আপোনালোকে ফিল এডিট এপ্লিকেশ্যন বটনটোত ক্লিক কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত ফৰ্মখন ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম পাব সেইখন নি পেলাই কলেজত ছাবমিট কৰিব লাগিব।